Hello everyone, welcome back to my YouTube channel Bindas Making Not to এটা ভিডিও আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজিৰ ভিডিওটো বহুত বিশেষ হয় কাৰণ মই এটো ৰিকুৱেষ্ট ভিডিও হয় কাৰণ মোক দাদা আৰু এজনী বাইদেউ ৰিকুৱেষ্ট কৰিছে যে মই এই ভিডিওটো তেখেতসকলৰ কাৰণে বনাব লাগে বহুত অসুবিধা পাই আছে সেইকাৰণে ভালদৰে বুজাই পিনে এই ভিডিওটো মোক বনাবলৈ দিছে আৰু তেখেতসকলৰ কাৰণে এই ভিডিওটো মই বনাই আছো যিসকল লোকে গছপুলি ৰোপণ কৰিছিলে তেখেতসকলৰ কাৰণে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিয়ে 10000 টকা পাবৰ কাৰণে এখন ফৰ্ম দিছে ফৰ্ম ফিলআপ কৰিবলৈ দিছে আৰু সেই ফৰ্ম ফিলআপ কৰোতে বহুতৰ অসুবিধাৰ সন্মুখীন হৈছে তাৰ বাবে মই এই ভিডিওটো বনাবলৈ গৈ আছো আৰু আপোনালোকে এই ভিডিওটো শেষলৈকে চাই থাকক আকি আপোনালোকে এই ফৰ্মখন কেনেকৈ ফিলআপ কৰিব আৰু কি সাৱধান মানি চলিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত গোটৰ সকলো মহিলাই 10000 টকা লাভ কৰিব ইতিমধ্যে সকলো আত্মসহায়ক গোটৰ মহিলাই আবেদন পত্ৰখন লাভ কৰিছে তো আবেদন পত্ৰখন কিদৰে ফিলআপ কৰিব লাগিব আৰু কেনেকৈ সাৱধান থাকিব সম্পূৰ্ণকৈ জানো আহক যিহেতুকে এগৰাকী মহিলাক এটাহে আবেদন পত্ৰ দিয়া হৈছে আৰু সেই আবেদন পত্ৰখন যদি কিবা কাৰণত নষ্ট হৈ যায় পিছত দ্বিতীয়খন আবেদন পত্ৰ নাপায় আৰু আবেদন পত্ৰখন জেৰক্স কৰি আপুনি দিব নোৱাৰে সেইবাবে আবেদন পত্ৰখন সাৱধানেৰে ফিলআপ কৰিব লাগিব আৰু আপোনালোকে এই 10000 টকাটো ধুনীয়াকৈ লাভ কৰিব পাৰিব আবেদন পত্ৰখন ফিলআপ কৰাৰ আগতে আপুনি আবেদন পত্ৰখন ভালকৈ পঢ়ি বুজি ল'ব কাৰণ কিবা কাৰণত যদি এই ফৰ্মখনত কটাকটি হৈ যায় বা ওভাৰৰাইটিং হৈ যায় বা হোৱাইটনাৰ ইউজ কৰে তেতিয়া হলে আবেদন পত্ৰখন একচেপ্ট নহয় সেই ক্ষেত্ৰত কিন্তু আপুনি 10000 টকাটো লাভ কৰিব নোৱাৰিব এতিয়া আহক আবেদন পত্ৰখন কেনেদৰে ফিলআপ কৰিব চাওঁ আহক প্ৰথমতে আপুনি চাওক ইয়াতে ক্ৰমিক নম্বৰ এসআই নম্বৰ বুলি দিয়া আছে ইয়াত যেতিয়া আপোনালোকে এই ফৰ্মখন দিয়া হ'ব তেতিয়া এই ক্ৰমিক নম্বৰটো দি দিয়া হ'ব ইয়াতে আৰু ইয়াত আছে পাছপোৰ্ট ফটো তেন্তে যিজন মহিলাই এই আবেদন কৰিব তেওঁৰ পাছপোৰ্ট ফটোখন লগাই দিব লাগিব ইয়াত এক নম্বৰতে আছে আত্মসহায়ক গোটৰ সদস্যৰ নাম যোনজন সদস্যৰ বাবে আবেদন কৰিছে তেওঁৰ নামটো কেপিটেল লেটাৰত নিজৰ নামটো লিখিব লাগিব ইয়াত 2 নম্বৰত আছে আত্মসহায়ক গোটৰ নাম যোনটো গোটত সেই মহিলাজন অন্তৰ্ভুক্ত হৈ আছে সেই গোটখনৰ নাম ইয়াতে দিব লাগিব 3 নম্বৰত আছে আত্মসহায়ক গোটৰ এমআইএছ কোড এই এমআইএছ কোডটো হৈছে আত্মসহায়ক গোটৰ এটা এমআইএছ কোড আছে সেই এমআইএছ কোডটো ইয়াত বহাব লাগিব আৰু যদি আপুনি নাজানে তেন্তে গোটৰ কোনোবা মূল সদস্যজনক সুধিব পাৰিব 4 নম্বৰ আছে মোবাইল নম্বৰ আপোনাৰ মোবাইল নম্বৰ যিটো এক্টিভ আছে সেই নম্বৰটো ইয়াত বহাই দিব 5 নম্বৰত আছে জাতি কাষ্ট ইয়াত 4টা আছে সাধাৰণ জেনেৰেল অন্যান্য পিছপৰা শ্ৰেণী ওবিসি অনুসূচিত জনজাতি এসটি অনুসূচিত জাতি এসসি আপোনালোকে ইয়াৰ ভিতৰত যোনটো আছে হেতু আপোনালোকে ইয়াত বহাই দিব 6 নম্বৰত আছে আবেদনকাৰী মৰাণ মটক জনগোষ্ঠীৰ অন্তৰ্ভুক্ত হয় নেকি যদি আপুনি মৰাণ মটক জনগোষ্ঠীৰ হয় যদি হয় তেন্তে ইয়েস দিব যদি নহয় নো বুলি দিব 7 নম্বৰ আছে আবেদনকাৰী চাহ জনজাতিৰ অন্তৰ্ভুক্ত নেকি যদি আপুনি চাহ জনগোষ্ঠীৰ হয় তেন্তে ইয়েস বুলি দিব আৰু যদি নহয় নো বুলি দিব 8 নম্বৰ আছে সেভিং বেংক একাউণ্ট নম্বৰ সেভিং বেংক একাউণ্ট নম্বৰ যিটো আপোনাৰ ব্যক্তিগত বেংক একাউণ্ট আছে সেই বেংক একাউণ্টৰ নম্বৰটো ইয়াতে দিব লাগিব 9 নম্বৰত আছে বেংকৰ নাম আপোনাৰ ব্যক্তিগত একাউণ্ট যিটো বেংকত আছে সেই বেংকৰ নামটো ইয়াত লিখিব ষ্টেট বেংক হওক আইচিও বেংক হওক যিটো বেংক আছে সেইটো নামটো ইয়াত লিখিব 10 নম্বৰ আছে শাখাৰ নাম ব্ৰাঞ্চ নেম আপোনাৰ যিটো বেংক একাউণ্ট আছে সেই বেংকটো যি ঠাইত অৱস্থিত সেই ঠাইৰ নাম ইয়াত লিখিব 11 নম্বৰ আছে আইএফএছ কোড প্ৰতিটো বেংকৰ ব্ৰাঞ্চত বেলেগ বেলেগ আইএফএছ কোড থাকে সেই কোডটো আপোনাৰ যিটো বেংক পাছবুক থাকে সেই পাছবুকৰ প্ৰথম পৃষ্ঠাতে পাই যাব আৰু যদি নাপায় তেন্তে বেলেগক আপুনি সুধি ল'ব 12 নম্বৰত আছে গাঁও ভিলেজ ইয়াত আপোনাৰ গাঁৱৰ নামটো লিখিব 13 নম্বৰত আছে গাঁও পঞ্চায়ত গাঁও পৰিষদ উন্নয়ন সমিতি গাঁও উন্নয়ন সমিতিৰ এমএসসি সমষ্টিৰ নাম গ্ৰাম পঞ্চায়ত বিএসি ডিসি ভিডিসি এমএসসি কনষ্টিটুৱেন্সি নেম যদি আপুনি গাঁৱৰ হয় তেতিয়া হলে গাঁও পঞ্চায়তৰ নাম লিখিব আৰু যদি আপুনি বিটিএল বা কোনোবা অটোনমাস ডিস্ট্ৰিক্টৰ হয় তেতিয়া হলে আপোনাৰ গাঁও পঞ্চায়ত নাই তেতিয়া হলে আপুনি ভিচিডিসি ইয়াতে ভিডিসি লিখিব লাগিব 14 নম্বৰত আছে উন্নয়ন খণ্ডৰ নাম মানে কি ব্লক নেম আপুনি ইয়াত ব্লকৰ নামটো ইয়াত বহাই দিব 15 নম্বৰত আছে জিলাৰ নাম ডিস্ট্ৰিক্ট নেম
ইয়াত আপোনাৰ জিলাৰ নামটো বহাই দিব 16 নম্বৰ আছে বিধানসভাৰ সমিষ্টিৰ নাম সেহতীয়া সমিষ্টি পূৰ্ণ নিৰ্ধাৰণ আয়োগৰ পৰিবেদন অনুসৰি LIC নেম as per latest delimation তো 16 নম্বৰ কত আপুনি যেটো আপোনাৰ নতুন সমষ্টি হৈছে তাই নামটো লিখিব যেটো পুৰানা আছে হেতু সমষ্টিৰ নাম নেলিখিব ইয়াত 16 নম্বৰ খত আছে ফটোযুক্ত ভোটাৰ পৰিচয় পত্ৰ নম্বৰ এপিক আইডি নম্বৰ আপোনাৰ যেটো ভোটাৰ আইডেন্টিটি কাৰ্ড আছে সেই ভোটাৰ আইডেন্টিটি কাৰ্ডৰ নম্বৰ এটা আছে যেটো আমি এপিক আইডি নম্বৰ বুলি কওঁ সেই এপিক আইডি নম্বৰটো 16 নম্বৰ খত লিখিব লাগিব 16 নম্বৰ গট আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নাম পোলিং ষ্টেচন নেম আপুনি যেটো চেণ্টাৰত গৈ ভোট দিয়ে সেই চেণ্টাৰটোৰ নাম ইয়াত লিখিব লাগিব 16 নম্বৰ ঘট আছে ভোট গ্ৰহণ কেন্দ্ৰৰ নং পোলিং ষ্টেচন নম্বৰ আপোনালোকে ভোট গ্ৰহণ কেন্দ্ৰটোৰ নম্বৰ লিখিব মানে ভোট দিয়া চেণ্টাৰৰ নম্বৰ থাকে হেইটো আপুনি ইয়াত লিখিব লাগিব 17 নম্বৰ আছে সন্তানৰ সংখ্যা যদি প্ৰয়োজ্য হয় number of children if applicable আপোনাৰ সন্তান কেইজন হেইটো লিখিব লাগিব 3 হলে 3 2 হলে 2 4 হলে 4 ইয়াত লিখি দিব 18 নম্বৰত আছে বিদ্যালয় যোৱা 3-14 বছৰ বয়সৰ কন্যা সন্তানৰ সংখ্যা যদি প্ৰয়োজ্য হয় number of girl children of school going age 3-14 years if applicable আপোনাৰ ছোৱালী যদি আছে সেই ছোৱালী 3 বছৰৰ পৰা 14 বছৰ বয়সৰ কেইগৰাকী ছোৱালী আছে তাৰ সংখ্যাটো লিখিব যদি দুটা আছে দুটা লিখিব যদি এটা আছে এটা লিখি দিব ইয়াত 19 নম্বৰ দিয়া আছে বিদ্যালয়ত কন্যা সন্তানৰ নাম ভৰ্তি কৰোৱা হৈছে নে নাই যদি প্ৰয়োজ্য হয় whether the girl child has been admitted into school if applicable যদি আপোনাৰ 3 ৰ পৰা 14 বছৰৰ বয়সৰ ছোৱালীক স্কুলত দিয়া হৈছে তেন্তে yes বুলি টিক কৰিব আৰু যদি দিয়া হোৱা নাই তেন্তে no বুলি টিক কৰি দিব 20 নম্বৰত আছে অমৃত বৃক্ষ আন্দোলনত ৰোপণ কৰা গছপুলি কেইটা জিয়াই আছে আৰু ডাঙৰ হৈছে নে whether sapling planted during অমৃত বৃক্ষ আন্দোলন is surviving and growing অমৃত বৃক্ষ আন্দোলনৰ গছপুলি ৰোপণ কৰিছিল সেই গছপুলিটো জিয়াই আছে নে নাই টিক কৰিব আছে যদি yes দিব নাই যদি no টিক কৰি দিব 20 নম্বৰ খত দিছে যদি নহয় সেই ঠাইত নতুন গছপুলি ৰোপণ কৰা হৈছে নেকি যদি কিবা কাৰণত গছপুলি মৰি গৈছে তেন্তে সেই ঠাইত আপুনি নতুনকৈ গছপুলি ৰুই yes বুলি টিক কৰি দিব যদি আপুনি কিবা ভুলতে খ নম্বৰত no বুলি দিয়ে তেন্তে 10000 টকাটো আপুনি লাভ কৰিব নোৱাৰিব এইফালে 21 নম্বৰ আছে 2021 চনৰ আগতে লোৱা মাইক্ৰ ফাইনেন্স ঋণৰ বাহিৰে আত্মসহায়ক গোট গ্ৰাম্য সংগঠন মণ্ডল পৰ্যায়ৰ সংগঠন বেংক বা আন কোনো দ্বিতীয় প্ৰতিষ্ঠানৰ পৰা লোৱা যিকোনো ঋণ পৰিশোধ কৰা হোৱা নাই নেকি যদি আপুনি বেংকৰ পৰা বা অন্য কোনো মাইক্ৰ ফাইনেন্স বা বন্ধনৰ পৰা ঋণ লৈছিল আৰু সেই ঋণটো যদি আপুনি ঘূৰাই দিয়া নাই তেতিয়া হলে no দিব no দিলে কিন্তু 10000 টকাটো নাপায় যদি আপুনি 2021 চনৰ আগত ঋণ লৈছিল তেতিয়া হলে আপুনি ঋণটো ঘূৰাই দিব নালাগে আৰু যদি 2021 চনৰ পিছত লোনটো লৈছিল তেন্তে আপুনি ঘূৰাই দিব লাগিব 22 নম্বৰত আছে পুঁজিৰ দ্বাৰা গ্ৰহণ কৰিবলগীয়া অৰ্থনৈতিক কাৰ্যকলাপ গ শাখা চাওক মানে আপুনি যে 10000 টকা লাভ কৰিব সেই 10000 টকাটো লৈ পিনে আপুনি কোনটো ব্যৱসায় বা কামত সেই টকাখিনি ব্যৱহাৰ কৰিব সেইটো কথাটো ইয়াত আপুনি লিখিব লাগিব হাঁহ পালন কৰিলে হাঁহ পালন লিখিব মিল পালন কৰিলে মিল পালনটো লিখি দিব ইয়াত তো নেক্সট আছে আপোনাৰ ঘোষণা আৰু প্ৰথম আছে ক মই শ্ৰীমতী তো ইয়াত আপোনাৰ নিজৰ নামটো ইয়াত বহাই দিব লাগিব এইফালে আছে স্বামী বা পিতৃ যদি আপুনি বিবাহিত হয় তেন্তে আপুনি স্বামীৰ নাম লিখিব যদি বিবাহিত নহয় তেন্তে আপুনি নিজৰ পিতৃৰ নাম ইয়াত লিখি দিব আৰু খ আৰু গ আপুনি নিজে এবাৰ ভালকৈ পঢ়ি চাব ইয়াত আছে আবেদনকাৰীৰ স্বাক্ষৰ তো ইয়াত আপোনাৰ সম্পূৰ্ণ নামটো ভালকৈ লিখি দিব আনফালে তাৰিখ আৰু স্থান আছে তাৰিখত আপুনি যেটো তাৰিখত আপুনি ফৰ্মটো ফিল আপ কৰি আছে সেই তাৰিখটো দিব আৰু স্থানত আপোনাৰ গাঁৱৰ নামটো দিব নেক্সট আছে সংকল্প পত্ৰ 1 আৰু ইয়াত লেখা আছে ইয়াৰ দ্বাৰা মই শ্ৰীমতী এইখিন আপোনাৰ নিজৰ নামটো ইয়াত বহাব লাগিব আৰু আনফালে পিতা স্বামী বুলি আছে ইয়াত যদি আপুনি বিবাহিত হয় তেনেহলে স্বামী যদি বিবাহিত নহয় পিতৃৰ নাম দিব আৰু ইয়াত আপোনাৰ বয়সটো দিব আৰু ইয়াত আপোনাৰ আত্মসহায়ক গোটৰ নামটো লিখিব লাগিব আৰু আনফালে আপোনাৰ MIS কোডটো লিখিব লাগিব আৰু এইফালে 1 আৰু 2 এইখিনি আপোনালোকৰ সংকল্প হয় এইখিনি আপোনালোকে ভালদৰে পঢ়ি বুজি ল'ব
আৰু আনফালে সংকল্প পত্ৰ 2 আৰু ইয়াত আপুনি যেনেকৈ সংকল্প পত্ৰ 1ত যেনেকৈ লিখিছিলে সেনেকৈ লিখিব লাগিব। ইয়াৰ দ্বাৰা আপোনাৰ শ্ৰীমতী আপোনাৰ নামটো, পিতা স্বামী ইয়াত আপোনাৰ নিজৰ পিতা বা স্বামীৰ নামটো আৰু বয়স আৰু আত্মসহায়ক গোটৰ নামটো আৰু আপোনাৰ ইয়াত MS কোড নম্বৰটো এনেকৈ দিব লাগিব। আৰু বাকী 1 2খিনি আপুনি নিজে এনেকৈ পঢ়ি ল'ব লাগিব। আৰু তলত আছে আবেদনকাৰী স্বাক্ষৰ, তো ইয়াত আপোনাৰ চহীটো লাগিব। তো নেক্সট ইয়াত আছে মোৰ উপস্থিতিত আবেদনকাৰীয়ে তাৰিখে সত্য ঘোষণা কৰি স্বাক্ষৰ কৰিছিলে। আপুনি ফৰ্ম ফিল আপ যেতিয়া কৰিছিলে সেই তাৰিখটো ইয়াত বহাই দিব লাগিব। আৰু সাক্ষীৰ স্বাক্ষৰ, ইয়াত আপোনাৰ এজন সাক্ষীৰ চহী লাগিব। আৰু ইয়াত আপোনাৰ সংকল্প পত্ৰ 1 আৰু 2টো ইংলিছত দিয়া আছে। যদি আপুনি অসমীয়াতে কৰিছে ফৰ্ম ফিল আপ তেনেহ'লে আপুনি ইংলিছত কৰিব নালাগে। আৰু আনফালে আপুনি যে অমৃত বৃক্ষ আন্দোলনত গছপুলিটো ৰুইছিলে তাৰে 2খন ফটো ইয়াত আপুনি লগাব লাগিব। কেনেধৰণৰ লগাব মই আপোনালোকক দেখাই আছোঁ। তো এনেধৰণে আপোনালোকে এই ঠাইখিনিত এনেকৈ ফটো লগাব লাগিব। তো এই 2 ঠাইত এনেকৈ আপোনালোকে ফটোখিনি লগাই ল'ব।